আৰে এতিয়াহে গম পালো যে কিয় লৈছিল 50 টকা। ভিডিঅ'টো প্ৰথমৰ পৰা চাওকচোন। তো স্বাগতম গাইজ মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, লগতে ময়ো ভালেই আছোঁ। আজি মই আহিছোঁ কলাক্ষেত্ৰলৈ কেইখনমান বিহুৰ ফটো উঠিব। কিন্তু ইয়াতে আহি গম পালোঁ যে টিকেটৰ দাম এতিয়া 50 টকা হৈ গ'ল, আগতে 30 টকা আছিল। ময়ো চাওঁ লগতে আপোনালোককো দেখাওঁ যে কিয় লৈছে 50 টকা। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন পাৰ্কো আছে, কিন্তু মই যিদিনা গৈছিলোঁ বন্ধ হৈ আছিল পাৰ্কখন। আৰে ময়ো উঠিলোঁ হয়, খুলি দিব লাগে এইবোৰ। আজিকালি আগৰ নিচিনা মানুহ নায়েইচোন কলাক্ষেত্ৰত, কিয় বা? ওপৰৰ পৰা চাওকচোন কিমান ধুনীয়া দেখা পায় জেগাখিনি। ইয়াতে এখন বহুত ডাঙৰ জাপিও আছে, কিন্তু লেতেৰা হৈ আছে। চবফালে খালি এইটোৱে লিখি থৈ দিব যে ভিডিঅ' ফটো উঠিব মানা আছে। আৰে চকু দুটাইনো কিমান মনত ৰাখিব, জেগাখিনিৰে মনত ৰাখিব নে ঘৰৰে মনত ৰাখিব? সেইকাৰণে আমি বাধ্যত পৰোঁ ভিডিঅ' বনাব, যাতে কিবা পাহৰিলেও ভিডিঅ'টোত চাই মনত আহি যায়। কিন্তু কোনো বুজি নাপায়। মানে কলাক্ষেত্ৰৰ মিউজিয়ামটোৰ ভিতৰতো লিখা আছিল যে ভিডিঅ' ফটো উঠিব নালাগে। চাব লগা বহুত বস্তু আছে, এইফালে যাওঁ নে সেইফালে যাওঁ তেনেকেহে হৈ আছে মোৰ। ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া, কাৰণ মই এতিয়া যাওঁ চিটি চেণ্টাৰ। ইয়াতেতো আপোনালোকে গমেই পায় যে ইয়াতে ফেষ্টিভেলবোৰত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰে ইহঁতে। বিহু আহিলেই যেতিয়া কিবাতো ডেক'ৰেশ্যন কৰিছেই ইহঁতে। মানে ৰিলছ এটা ভাইৰেল হৈ আছিল নহয় বিহুৰ, সেইকাৰণে চাব আহি গ'লোঁ। দেখা পাইছেনে কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ইহঁতে। বেছিভাগ ইয়াতে কাপোৰ নহয়, ফটো উঠিবৰ কাৰণেই আহে ফেষ্টিভেলবোৰত। আহি আছোঁ নতুন এটা ভিডিঅ' লৈ। এতিয়াৰ কাৰণে বাই বাই।